everyone, so good morning and welcome back to my YouTube channel DB Mix. আশা কৰো আপোনালোক নিশ্চয় ভালে আছে বন্ধুসকল। এতিয়া মানে গুড মৰ্নিং হৈ থাকা না বাজিছে আপোনালোকৰ দুটা। সো মই যেতিয়া ভিডিওত গুড মৰ্নিং দিয়া কাৰণে গুড মৰ্নিং তো আহি আছে মুখত এনি টাইম। সো যি নহক এটো সাইড কৰি ইগনোৰ কৰি দিব আপোনালোক। এতিয়া আমাৰ গাত হোলি মানে গাজ হোলি হয় মানে বহুত দিন ভিডিও চিডিও বনা না ওয়ার্ড ব্ল্যাক পাহৰি গৈছে কেনে এতিয়াৰ পৰা ৰেগুলাৰ কন্টেন্ট আহিব আপোনালোকে। তো আজি হোলি তো হোলিৰ সকলোকে শুভেচ্ছা দিল আৰু কমেন্টত এবাৰ আপোনালোকে হোলি লিখি দিব। সো আমাৰ গাঁৱতো হোলিৰ মানে উৎসৱটো ডাঙৰ পাতা হয়, ডাঙৰ নহয় ইমান মানে মিডিয়াম আৰু তো পাতা হয়। তো দুদিনীয়া কাৰ্যসূচী আজি আছে নাম, কালি আছে নাটক। তো সকলো দেখাবলৈ চেষ্টা কৰিম। এইটো ভিডিঅ'ত নোৱাৰে নেক্সট ভিডিঅ' হ'লেও দেখাই দিম। অলৰেডি মই বহুত লেট হৈছোঁ ভিডিঅ'টো বনাবলৈ অলপতে মানে অলৰেডি মই বহুত লেট হৈছোঁ ভিডিঅ'টো কৰিবলৈ অলপতে মানে আগতে যদি কোনোবা কৰিছে দেখাই দিম, যদি নাই কৰা মই যেফালে যি পাৰোঁ সেইখিনি আপোনালোক দেখাই দিম। আপোনালোকে সুন্দৰকৈ চাব। মই জাষ্ট ফ্ৰেছ হৈ ল'লো আৰু মোৰ মুখত বহুত পিম্পল আছে, সেইবিলাকৰ কাৰণে ভিডিঅ' চিডিঅ' বহুত দিন অহা নাছিলে। তো এইটো চাইড কৰি দিব মানে ইগনোৰ কৰিব আৰু পিম্পল চিম্পল ওলাব এইটো বয়সত। চ' যাওঁ তাত যাই লওঁ, যাই পেলাই কি হৈছে আপোনাক সকলোখিনি দেখাম। তো চিল গাইছ। জকানা মাতা আছে, জকানাটো কৈ দিওঁ না গাইছ জিমনি আপোনালোকে যদি ধৰিব পাৰিছে চাই লওক। এই ওপৰত এখন জামডালৰ ওপৰত এখন গামোচা আছে, সেই গামোচাখন লগোৱা মানুহজনক মই দেখা দিওঁ আপোনালোকে চাই ল'ব। তাৰ নাম হৈছে মানুহজনৰ নামটো ধুৰ প্ৰদীপ। তো তেওঁ বহুত মানে এইবিলাক কাম কৰাত এক্সাইটেড হয়। আপোনালোকে চাওকচোন, মানুহ য'ত উঠিব নোৱাৰে তেওঁ সেইবিলাক কাম কৰি ভাল পায়। আপোনালোকে চাই লওক, ইমান ওপৰত গৈ গামোচাখন লগাইছে। আৰু তেওঁৰ পৰা মই 2 আখৰ জানিব চেষ্টা কৰিম লগ পালে। আপোনালোকে এতিয়া বৰ্তমান ভিউটো চাই লওক এবাৰ, আপোনালোকে চেক আউট কৰক। তো আমাৰ ইয়াত মানে 25 বছৰ পৰা লাহে লাহে এইবিলাক ডাঙৰ হৈ যায় আছে। আমাৰ পৰ্ববিলাক আগতে সৰু সৰুকৈ পালন কৰা হৈছে, এতিয়া মানে পুৰা লাগাতাৰ 2-3 বছৰ পুৰা আৰু মানে ডাঙৰকৈ পালন কৰা হৈছে। কিবা এটা ভাল লাগিছে আপোনালোকে চাই লওকচোন। আৰু মই বৰ্তমান পায়স খাই আছোঁ, এনেকৈ পায়স দিছে, কিবা এটা ভাল লাগে চাই লওক। চন্দন পেলু বুলি মাতো এক মৰমতে আমি না চন্দন হয়। আৰু চন্দনে বেয়া চালত আছে। আৰু এবাৰ কেমেৰা কমেণ্ট হ'ব মই জিমনি। তো জিমনি ভিডিঅ'বিলাক কৰোঁ, আপোনালোকে চাই ল'ব। নিজৰ দায়িত্ব অৰ্পণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। পালন কৰা হয় প্ৰত্যেক বছৰে। তো এইবাৰ অলপমান বহুত ইউনিক কৰা গৈছে। তো আপোনালোকে ভিডিঅ' দেখিবলৈ চালে বহুত ধুনীয়া মানে গম পাব অলৰেডি। তো চাই লওক, অলৰেডি ভিডিঅ' মন্দিৰত বহুত ভিডিঅ' বনাইছে, আপোনালোকে চাই লওক সুন্দৰকৈ।
য'ত এইটো কি বুলি কয় আমাৰ যিটো খাদ্য চাদ্য বনোৱা হৈছে তো তেখেতৰ লগত দুসাঁজ জানিব চেষ্টা কৰিম আমাৰ লগত আছে তেখেতৰ নাম হয় ললিত বৈশ্য তো ললিত বৈশ্যৰ ওচৰত যাই লওঁ প্ৰথমতে চ' ললিত বৈশ্যৰ ওচৰত আহিছোঁ তেওঁ কি কয় অনুভৱ কেনে আজি খানা চানা বনোৱা যোৱা বছৰ ইহঁতে বনাইছিলে বহুত টেষ্টি হৈছে সকলো অডিয়েঞ্চে কৈছে এইবাৰ কেনেকুৱা হৈছে আৰু ইহঁতে মানে কি অলপমান লাজ কৰে এইটো একচুৱেলি মানে বেয়া হয় মোৰ আপুনি ৰাইজৰ আমি ওলাই আহিছে সেইটো ভাল লাগিছে আৰু মানে এতিয়া ফাকুৱা খুব কমি আছে আমাৰ ফাকুৱাটো আহিলে সেইটো পুৰা বনাই দিম তো আপুনি কি কি মছলা ব্যৱহাৰ কৰিছে কৈ দিয়ক আৰু এনে ধৰি লওক আপোনাক কণ্টেক্ট কৰিব বিচাৰিলে কণ্টেক্ট কৰিব পাৰিব আৰু সেইটো কোৱা নাই মানে এনে ধৰি লওক আপোনাক এতিয়া মানে কি খানা বনাব লাগিলে আপোনাক কণ্টেক্ট কৰিব পাৰিব নিশ্চয় কণ্টেক্ট নম্বৰ আপোনাৰ আপুনি কণ্টেক্ট কৰিব পাৰিব আৰু তাৰপিছত 2004 পৰা মই গুৱাহাটীত যেতিয়া গুচি গলো প্ৰায় 2014লৈকে আমি মই সমাজসেৱাৰ লগত জড়িত আছিলো কিন্তু তাৰপিছত 8টা বছৰ হৈ গ'ল মই বিভিন্ন কৰ্মসূত্ৰে থাকো